নমস্কাৰ আজিৰ পৰা আমি এটা সিৰিজ আৰম্ভ কৰিবলৈ ওলাইছো য'ত আমি আহোমসকলৰ শাসনৰ বিষয়ে পঢ়িম এইকেইটা ভিডিঅ' লেকচাৰত আপোনালোকে আপকামিং এডিআৰই পৰীক্ষাৰ বাবে বহুতেই উপযোগী কিছুমান মেটেৰিয়েল ইয়াতে আপোনালোকে পাব আৰু লগতে আজিৰ ভিডিঅ'টোৰ যদি পিডিএফ আপোনালোকক লাগে বা আজিৰ ভিডিঅ'টোৰ যদি আপোনালোকক কিছুমান প্ৰেক্টিচ কৰিবলৈ এমচিকিউ লাগে আৰু ডেইলি কুইজৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে আৰু টেলিগ্ৰাম গ্ৰুপটোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে তো আহক আজি আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো তো আজি আমাৰ টপিক হৈছে আহোম ৰুল অলৰেডি মই কৈছোঁ আৰু মই বিভিন্ন সৰু সৰু পাৰ্টত মই গোটেই আহোম হিষ্ট্ৰীটো আমি আপকামিং এডিআৰই পৰীক্ষাৰ কাৰণে আৰু বিভিন্ন আসাম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে আমি এইখিনি বস্তু কভাৰ কৰি দিম তো এতিয়া আমি সকলোৱে গম পাওঁ যে আহোমসকলৰ বা আহোম কিংডমৰ ফাউণ্ডাৰ কোন আছিলে চুকাফা তো যদি এতিয়া চাবলৈ যোৱা যায় যে চুকাফা বা আহোমসকলৰ অৰিজিনেলি ক'ত আছিলে যদি আমি চাওঁ সাউথ ইষ্ট এছিয়াৰ যিটো টাই বা থাই ফেমিলি আছিলে তাৰ এটা ব্ৰাঞ্চ চান ব্ৰাঞ্চ আছিলে তো এই আহোমসকল এইটো ব্ৰাঞ্চৰে মেম্বাৰ হয় আৰু আমি গম পাওঁ যে প্ৰিন্স চুকাফা অ'কে হি ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম কিংডম আৰু তেখেতৰ কি হৈছিলে তেখেতৰ নিজৰ ককায়েকৰ লগত অলপমান কাজিয়া লাগি পেলাই তেখেতে আল্টিমেটলি কি হৈ গ'ল নিজৰ যিটো জেগা আছিলে মৌলুং তাৰ পৰা তেখেতে 1215 AD তেখেতে তাৰ পৰা গুচি আহিলে আৰু আল্টিমেটলি ইন 1228ত তেখেতে পাটকাই হিল ক্ৰছ কৰি পেলাই ব্ৰহ্মপুত্ৰ ভেলীত তেখেতে আল্টিমেটলি আহি পাইছিলে আৰু ব্ৰহ্মপুত্ৰ ভেলীত যেতিয়া আহিছিলে তেখেতে পোনপ্ৰথমে মৰাণসকল আৰু বৰাহীসকলক মৰাণ আৰু বৰাহীসকল তেওঁলোকে প্ৰথম ট্ৰাইবেল গ্ৰুপ আছিলে যাক চুকাফাই নিজৰ ফাললৈ আনিবলৈ সক্ষম হৈছিলে আৰু চুকাফাক এছিষ্ট কৰিছিলে দুজন মিনিষ্টাৰ এজন আছিলে বুঢ়াগোহাঁই এজন আছিলে বৰগোহাঁই আৰু ফাইনেলি গৈ পেলাই ইন 1253ত চৰাইদেউত চুকাফায়ে নিজৰ পাৰ্মানেণ্ট কেপিটেল বনাবলৈ সক্ষম হৈছিলে আৰু 1268 ADত চুকাফাৰ মৃত্যুবৰণ হৈছিলে আৰু চুকাফাৰ পিছত ৰজা কোন হৈছিলে চুতীওফা আছিলে চুকাফাৰ পুত্ৰ আৰু তেখেতৰ সময়ত চুতীওফাৰ সময়ত চুকাফাৰ লগত যিজন ফাৰ্ষ্ট বুঢ়াগোহাঁই আছিলে তেখেতৰো মৃত্যু হৈছিলে তো আমি ইয়াৰ পৰা এটা ইনফৰমেশ্যন পাইছো যে আমাৰ ফাৰ্ষ্ট বুঢ়াগোহাঁই কোন হয় তেখেত আছিলে ক্লিংগুংমাৰী বুঢ়াগোহাঁই অ'কে আৰু তেখেতৰ মৃত্যু হৈছিলে ডিউৰিং দ্য ৰেইন অফ চুতীওফাৰ পিছত চুবিনফা ৰজা হ'ল আৰু চুবিনফাৰ সময়তে কি কৰা হৈছিলে যিমানবিলাক আহোম ছাবজেক্ট আছিলে ইকুৱেল প্ৰপৰ্চনত ভগাই দিয়া হৈছিলে বিটুইন বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই আৰু নেক্সট চুবিনফাৰ পিছত ৰজা কোন হ'ল চুকাংফা ৰজা হৈছিলে আৰু চুকাংফা আল্টিমেটলি হি ৱাজ দ্য ছান অফ চুবিনফা আৰু এই চুকাংফাৰ সময়তে কমতা ৰজা প্ৰতাপধ্বজৰ লগত এখন যুদ্ধ হৈছিলে আৰু যুদ্ধৰ পৰিণতি স্বৰূপে প্ৰতাপধ্বজৰ জীয়ৰী ৰজনীক চুকাংফালে বিয়া দিয়া হৈছিলে আৰু এই চুকাংফাৰ 4জন পুত্ৰ আছিলে এজন হৈছে চুক্ৰাংফা এজন হৈছে চুতুফা এজন হৈছে তাওখামতি আৰু এজন হৈছে চাওপুলাই আপোনালোকে এই 4জন পুত্ৰৰ নাম মনত ৰাখিব বিকজ আমি তেখেতসকলৰ বিষয়ে পঢ়িব লাগিব অ'কে আৰু এই যে চাওপুলাই আছিলে তেখেত আল্টিমেটলি চাওপুলাই মাক কোন আছিলে ৰজনী কমতাৰ প্ৰিন্সেছ ৰজনী তেখেতৰ মাক আছিলে অ'কে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট চুকাংফাৰ পিছত চুক্ৰাংফা ৰজা হ'ল আৰু চুক্ৰাংফাই চাওপুলাইক চৰিং ৰজা হিচাপে আল্টিমেটলি এপইণ্টমেণ্ট দিছিলে চৰিং ৰজা আল্টিমেটলি কি হয় যে তেখেতক এটা এৰিয়া দি দিয়া হৈছিলে আৰু তেখেতক ৰজা বুলি কোৱা হৈছিলে বাট যদিও ৰজা বুলি কোৱা হৈছিলে বাট তেখেত আহোম ৰজাজনৰ আণ্ডাৰতে আল্টিমেটলি আছিলে অ'কে আৰু এইখিনি সময়ত কি দেখা পোৱা গৈছিলে যে এই চাওপুলাইয়ে বৰগোহাঁইৰ লগত মিলি পেলাই চুক্ৰাংফাৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে তো আমি কি দেখা পাইছো যে প্ৰথম দেখা পোৱা গৈছে আহোম কিংডমত যে যিসকল নবেল আছে তেখেতসকলে আল্টিমেটলি প্ৰথমবাৰৰ কাৰণে ৰিভল্ট কৰা দেখা পোৱা গৈছে অ'কে
means the reign of Sukrangfa marks the first mention of revolt on the part of great nobles. Sukrangfar পিছত ৰজা কোন হ'ল চুতুফা আৰু চুতুফাক চুতীয়া ৰজাই অলপমান ফ্ৰড কৰি পেলাই তেখেতক হত্যা কৰা হৈছিলে নেক্সট চুতুফাৰ পিছত তেনেকুৱা কোনো উপযোগী ৰজা মানে কোনো ৰজা নাছিলে তো সেইটো কাৰণে কেইবছৰ মানৰ কাৰণে কেইবছৰ মানে কিমান হয় 1376 পৰা 1380 লৈকে মিনিষ্টাৰসকলে আল্টিমেটলি দেশখনক চলাইছিলে বাট কোনো ৰজা নোহোৱাকে বহুত দিন দেশখন চলিব নোৱাৰে তো সেইটো কাৰণে কি কৰা হ'ল তাও খামতিক ৰজা বনোৱা হৈছিলে আৰু তাও খামতি ৰজা হোৱাৰ পিছত তেখেতে নিজৰ ভায়েক চুতুফাৰ মানে মাৰ্ডাৰৰ ৰিভেঞ্জ ল'বৰ কাৰণে চুতীয়া কিঙৰ এগেইনষ্টত এটা এক্সপেডিশ্যন পঠাইছিলে আৰু তাও খামতিৰ পিছতো তেনেকুৱা কোনো উপযোগী ৰজা নাছিলে তো সেইটো কাৰণে 1389 পৰা 1397 লৈকে আল্টিমেটলি কি আকৌ মিনিষ্টাৰসকলে গোটেই দেশখন চলাইছিলে তো এইটো হৈছে এইকেইটা ডেট মনত ৰাখিব অ'কে মিনছ ফাৰ্ষ্ট পিৰিয়ড অফ ৰুল অফ মিনিষ্টাৰ্ছ সেইটো মনত ৰাখিব 1376 পৰা 1380 লৈকে আৰু ছেকেণ্ড পিৰিয়ড অফ ৰুল অফ মিনিষ্টাৰ্ছ সেইটো আছিলে 1389 পৰা 1397 লৈকে নেক্সট ছেকেণ্ড যিটো মিনিষ্টাৰ ৰুল আছিলে সেইটো শেষ হোৱাৰ পিছত আল্টিমেটলি চুদাংফাক ৰজা বনোৱা হৈছিলে আৰু চুদাংফা ৰজা হৈছিলে একদম বহুত কম বয়সতে এটা এজ অফ 15 চুদাংফা আল্টিমেটলি ৰজা হৈছিলে আৰু চুদাংফাৰ যিটো ডাঙৰ দীঘল হৈছিলে এনে ব্ৰাহ্মীণ ফেমিলি ডাঙৰ দীঘল হৈছিলে তো তেখেতক সেইকাৰণে কি বুলি কোৱা হয় বামুণী কোঁৱৰ বুলিও কোৱা হয় অ'কে আৰু তেখেতে নিজৰ কেপিটেল চৰগুৱা নিয়াৰ দিহিং ৰিভাৰলৈ তেখেতে কি কৰিছিলে চিফ্ট কৰিছিলে অ'কে আৰু আমি চুদাংফা সময়তে দেখা পাইছো যে হিন্দুইজিমে অফিচিয়েলি আহোম কোৰ্টত এণ্টাৰ কৰিছে অ'কে আৰু যেতিয়া চুদাংফা যেতিয়া আহিছিলে তেখেতে নিজৰ লগতে বিষ্ণু মূৰ্তিও লৈ আহিছিলে তো এতিয়া কি হৈ গ'ল তো আপোনাৰ আহোম দেইটি চমচেং বা চমদেউৰ লগতে বিষ্ণুকো আল্টিমেটলি পূজা কৰা হৈছে আৰু তেখেতে পোন প্ৰথম এনেকুৱা আহোম ৰজা আছিলে যোনে নিজৰ কৰনেশ্যন চেৰিমনি পাতিছিলে যাক আল্টিমেটলি শিঙৰি ঘৰ উঠা বুলি কোৱা হয় অ'কে আৰু বুৰঞ্জীত এইটো ৰেকৰ্ড কৰা হৈছে যে চুদাংফাই কিছুমান কইনো মিন কৰিছিলে বাট আনফৰ্চুনেটলি আমি তেনেকুৱা কোনো কইন ডিস্কভাৰ কৰিব পৰা নাইকিয়া অ'কে আৰু বাকী ছেকেণ্ড পাৰ্টটো আমি অতি শীঘ্ৰে লৈ আহিম আৰু বোধ কৰিছো যে আমি যিখিনি বস্তু পঢ়িছো আজি তাৰ পৰা আপোনালোকে ইনফৰমেশ্যন পাইছে আৰু এই ইনফৰমেশ্যন বিলাকে আপোনালোকৰ আপকামিং এডিআৰি পৰীক্ষাত বহুতো সহায় কৰিব আৰু মই আকৌ কৈছো যদি আজিৰ ক্লাছটো PDF বা বিভিন্ন ষ্টাডি মেটেৰিয়েল লাগে ফৰ আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন আৰু যদি আজিৰ ক্লাছটো প্ৰেক্টিচ MCQ লাগে আৰু ডেইলি যদি কুইজ লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে টেলিগ্ৰাম গ্ৰুপটোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে থেংক ইউ